নমস্কাৰ, এয়া আছে ভাইব্ৰেণ্ট ইণ্ডিয়া এক্সিবিশ্যন 2024 য়শোভূমি দিল্লীত চলি আছে। ইয়াত আপোনালোকক দেখাই দিম মই ইয়াত কি বুলি কয় বহুত কিছুমান হোম এপ্লায়েন্স, কিচেনৱেৰ এইবিলাকৰ বস্তু, এইবিলাক কোম্পানী মেনুফেকচাৰিং কোম্পানী মই আপোনালোকক কণ্টেক্ট মানে কি ভিজিটিং কাৰ্ডো শ্ব' কৰাই দিম। কোনোবা যদি হ'লচেলত কাম কৰিব পাৰিব। এটা জাষ্ট এটা ডেম'হে, তাৰমানে এইটো হাইলাইটছ হিচাপত মই আপোনাক দেখাই আছোঁ। ইয়াৰ অৰিজিনেল পিচটো আগত দেখাই দিম। আগত ভিডিঅ'টো চাওঁ বলক। এই কোম্পানীটো এইটো হৈ গ'ল আপোনাৰ পৰ্টেবল গিজাৰ, যিটো পানী আজিকালি ঠাণ্ডা দিনত দৰকাৰ হ'ব। এতিয়া ঠাণ্ডা দিন আহিলে মানে লাগিলে বিউটি পাৰ্লাৰ লাগিলে পাকঘৰতে হওক। এইটো বস্তু হৈছে আপোনাৰ মাল্টিপাৰ্পাছ বস্তু। আপুনি ইয়াত মানে ইডলি বনাব দৰকাৰ হ'লে ইডলি বনাব পাৰিব, কণী বইল কৰিব হ'লে কণী বইল কৰিব পাৰিব, ম'ম'জ বনাব হ'লে মানে ম'ম'জ বনাব পাৰিব। এইটো মানে মাল্টিপাৰ্পাছ হৈ গ'ল। এইটো এটা হিচাপত ক'ব গ'লে মানে ইলেক্ট্ৰিকৰ হয় আৰু খুব ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব আপুনি ইয়াক। আৰু এইটো হৈছে ইলেক্ট্ৰিক কেটেল। আৰু অন্য বহুত বস্তু এই কোম্পানীটোত দেখাই দি আছে। কোম্পানীটো আপোনাৰ এতিয়া এইটো চনিপথৰ কোম্পানী, কি বুলি কয় পাংখা এক্সজষ্ট ফেন কিছুমান শ্ব' কৰি থৈ আছে। এইটো এতিয়া চলি আছে মানে কি আপোনাৰ এইটো হৈছে কি ভাইব্ৰেণ্ট ইণ্ডিয়া এক্সিবিশ্যন 2024 য়শোভূমি দিল্লীত চলি আছে। এইবিলাক চব মেনুফেকচাৰিং কোম্পানী হয়, এখেতলোকৰ চব নিজৰ মেনুফেকচাৰিং হয়। এইবিলাক মই যিমান পাৰোঁ আপোনালোকক শ্বেয়াৰ কৰি থাকিম। এইবিলাক কিছুমান টেকনিকেল স্পেচিফিকেশ্যন হৈ গ'ল এখেতলোকৰ। আৰু আগতলৈ পিঁয়াজ কাটা ধেৰ কিবা কিবি আছে এখেতলোকৰ, যিটো মই হাইলাইটছত দেখুওৱা আছে আপোনালোকৰ। আৰু এইবিলাক বস্তু হৈ গ'ল এখেতলোকৰ ডিফাৰেণ্ট চাইজৰ আপোনাৰ এক্সজষ্ট ফেন পাই যাব, যিকোনো মানে হেণ্ড মিক্সি টাইপ পাই যাব, এনেকুৱা টাইপৰ বহুত বস্তু পাই যাব। এইটো হৈ গ'ল আপোনাৰ এক্সজষ্ট ফেনৰ অলপমান আপোনাক টেকনিকেল ডাটাটো মই শ্বেয়াৰ কৰি দিছোঁ। ডিফাৰেণ্ট টাইপৰ এক্সজষ্ট ফেন হৈ গ'ল। পাকঘৰে লগাবলৈ আজিকালি খুব দৰকাৰ হয়। ধোঁৱাটো বাহিৰলৈ পটককৈ ওলাই যাব আৰু তেতিয়া মানে কি পাকঘৰটো লেতেৰা হৈ নাযায় আৰু তাৰমানে এনেকুৱা টাইপৰ বস্তু এইবিলাক বহুত। আৰু বহুত বস্তু আছে এখেতলোকৰ নিজৰ, চব ইনহাউচ প্ৰডাক্ট হয়। এয়া মই আপোনালোকৰ এয়া ভিজিটিং কাৰ্ডখন একেলগে শ্বেয়াৰ কৰি দিছোঁ। আৰু যদি হ'লচেলিঙত ল'বলৈ হয় কল কৰিব পাৰিব। যিমান যি হয় চব এবাৰ মই অভাৰঅল ভিউ দেখাই দিছোঁ আপোনালোকক। এইটো মানে কি বেগ বেছি হৈ গ'ল। আপুনি বজাৰলৈ যাওঁতে তেতিয়াহ'লে দুইফালে বেগ বা কেৰি বেগ যিবোৰ পায় আমি পাওঁ বজাৰত বস্তু কিনোতে, সেইবোৰ ওলমাই পিনে ধুনীয়াকৈ লৈ যাব পাৰি আৰু তাৰমানে। এইটো চাওক, এই পিঁয়াজ কাটাৰটো মানে কি ডেমো দিছে ইয়াত। মানে ইয়াত কি ডিফাৰেণ্ট টাইপৰ ব্লেড আপুনি ইউজ কৰিব পাৰিব। আৰু যেনেকুৱা ধৰণে লাগে, ধৰি লওক পিঁয়াজটো বোলে বৰ বেছি মিহিকৈ কাটিব লাগিব, তেতিয়াহ'লে অলপমান দেৰিকৈ দবাই থ'ব লাগিব। আৰু যদি বোলে নহয় অলপ গোটাকৈ থ'ব লাগে, তেতিয়া কি বুলি কয় মানে কি কমকৈ দবাই দিলেও হৈ যাব। এইটো চাওক, এইটো ইয়াৰ মই যিটো আগত আপোনাক প্ৰথমতে যিটো ডেম'ত দেখাইছিলোঁ, একেলগৰ টিভিত মানে ভিডিঅ'ত যিটো হেৰি কৰি থোৱা আছে, সেই বস্তুটোৱে মানে ইয়াত এতিয়া পূৰা ফিজিকেলি ইয়াত দেখাই দিছে। ব্লেড দুখন বেলেগ টাইপৰ ব্লেড পাব ইয়াত। একদম মানে ইজি ফটককৈ মানে বস্তুটো ব্যৱহাৰ কৰিব পাৰিব তাৰমানে। এইটো হেৰি চনিপথৰ কোম্পানী হয়। এইবিলাক মানে বৰ ধুনীয়া আৰু কি বুলি কয় মানে আলহী বেছিকৈ আহিলে তাৰমানে বা ঘৰত দৰকাৰ হ'ল ঘপককৈ ল'লে আৰু বা হোটেলেতো দৰকাৰ হয়েই এইবোৰ। আৰু কাৰোবাৰ হ'লচেলিং কৰিব আছে, কোনোবা ধৰি লওক হ'লচেলিঙত ল'বলৈ আছে, এইটো কি বুলি কয় কণ্টেক্ট যিটো দিয়া আছে তাত ধুনীয়াকৈ মই এইটো আকৌ এবাৰ দেখাই দিছোঁ। এইটো মানে বস্তু বৰ বঢ়িয়া বস্তু উলিয়ালে আৰু। এই কোম্পানীটো হৈছে এখেতলোকৰ তাত আপুনি ধৰি লওক এতিয়া এয়া হৈছে কি ইণ্ডাকশ্যন, কিছুমানে কুকাৰ বুলি কয়, কিছুমানে হিটাৰ বুলি কয়, নিজৰ হিচাপত যাৰ যোনটো কনভিনিয়েণ্ট হয়। বহুত ভেৰাইটিৰ আপুনি এই বস্তুটো পাই যাব, যোনটো নৰ্মেলি ইলেক্ট্ৰিকত চলে। আৰু কি হয় আজিকালি এতিয়া ধৰি লওক এইবিলাক যিবিলাক ইণ্ডাকশ্যন কুকাৰ বা হিটাৰ যিটো দেখাই আছে, এইবিলাক চব বৰ্তনতে চলিব। মানে যিকোনো মানে আগতে কি হৈছিলে অকল ষ্টীল বা এনেকুৱা টাইপত চলিছিলে, এতিয়া এলুমিনিয়াম ষ্টীল বুলি ক'বলৈ নাই। আপোনাৰ যিকোনো মানে বৰ্তনতে চলিব, যিকোনো বস্তুত থৈ পিনে আপুনি হেৰি ভাত বনাব পাৰিব, খোৱা বোৱা বনাব পাৰিব। আৰু এইবিলাক বেলেগ টাইপৰ আছে, কিছুমান ইনফ্ৰাৰ হেৰি আছে যাতে ওপৰত গ্ৰিল লগাই পিনে আকৌ মানে কি ধৰি লওক পাপৰ চাপৰো সেকিব পাৰে। আজিকালি মানে কি বহুত ধুনীয়া এইটো এটা মানে ফেচিলিটি ওলাই গ'ল। এইটো চব ডিছপ্লে কৰি ৰাখিছে।
মানে বহুত ডেভেলপ ৱেত। আগতে ইণ্ডাকশ্যন আছিলে কি মানে অকল বাছ এই এটাই বৰ্তনত চলিছিলে, আজিকালি সেইটো হিচাপ কিতাপ নাই আৰু তাৰমানে চব ডিজাইন আছে। লগতে কিছুমান ৰাইচ কুকাৰো ডিছপ্লে আছে এখেতলোকৰ বেলেগ বেলেগ টাইপৰ। ৰাইচ কুকাৰ হৈ গ'ল, ইণ্ডাকশ্যন হৈ গ'ল, আৰু মানে কি আৰু বহুত ভেৰাইটি এখেতলোকৰ বস্তু আছে। পাৰ্টিকুলাৰলি এইবিলাক বস্তু হৈ গ'ল। মই এখেতৰ বিজনেছ কাৰ্ডখন আপোনাক শ্বেয়াৰ কৰি দিছোঁ। হ'লচেলিঙত যদি কাম কৰিবলৈ হয় কাম কৰিব পাৰিব। আৰু হ'লচেলিঙতে ভাল হ'ব আৰু এতিয়া এইফালৰ পৰা নিব হ'লে অলপমান খৰচাটো যেনেকৈ হয় এতিয়া হ'লচেলতে ভাল হ'ব। এইবিলাক আৰু ভেৰাইটি কিছুমান এইটো চাওক, এতিয়া ষ্টীলৰ গ্ৰিল এডাল লগাই থৈ দিয়া আছে। ডেট মিনছ এইখনত এইটোত মানে কি আপুনি কিছুমান মানে পাপৰ চাপৰ মানে পুৰিব পাৰিব ধুনীয়াকৈ, তাৰমানে একো দিগদাৰী নাই আৰু। এয়া কিছু এয়াৰ কুলাৰো এটা শ্ব' কৰি থৈ দিয়া আছে। যিমান বস্তু এখেতলোকৰ মানে যিমান প্ৰডাকশ্যন নিজৰ আছে চব বস্তু ইয়াত শ্ব' কৰি থৈ দিয়া আছে। এইটো হৈ গ'ল আপোনাৰ বেলেগ বেলেগ টেম্পাৰেচাৰত মানে বনোৱা বস্তু। এইটো এটা বঢ়িয়া ধুনীয়া ৰাইচ কুকাৰ। ভাত চাউল কৰি পিনে ঢালি দিলে আৰু তাৰপিছত আৰু নিজে নিজে হৈ থাকিব। একো মানে আৰু লাগি থাকিবলৈ দৰকাৰ নাই আৰু তাৰমানে কাৰেণ্টত লগাই দিলে আৰু হৈ গ'ল। আজিকালিতো এনেও চব ডেভেলপ ছিষ্টেমেই ওলাইছে। এইটো এটা হৈছে বেলেগ অন্য এটা কোম্পানী, আৰু এখেতলোকৰ মেনুফেকচাৰিং হৈছে আপোনাৰ ধৰি লওক যেনেকৈ এইবিলাক টিফিন হৈ গ'ল, টিফিন বক্স যিবিলাক আমি কওঁ নৰ্মেলি, ধৰি লওক ক'ৰবালৈ দূৰলৈ কাম কৰিবলৈ গৈছোঁ, দুপৰীয়া ভাত লৈ গ'লোঁ। তাৰপিছতে এয়া হৈ গ'ল চাহৰ থাৰ্মছ, ডিজাইনৰ বেলেগ বেলেগ চাইজৰ থাৰ্মছ হৈ গ'ল। চাহৰ থাৰ্মছ যিটো ৰাজহুৱা জেগাত আজিকালি খুব বেছি ব্যৱহাৰ হয়, নামঘৰে হওক বা ক'ৰবাত অন্য কোনোবা জেগা য'তে মানুহৰ ধৰি লওক অলপমান গেডাৰিং হৈছে তাতো। আৰু লগতে এইবিলাক আপোনাৰ ঘৰত ব্যৱহাৰ কৰিবলৈ কাৰণে হটকেছ হৈ গ'ল। তাৰপিছতে এনেকুৱা ধৰণৰ বহুত মানে বেলেগ বেলেগ ধৰণৰ টিফিন, হটকেছ, থাৰ্মাছ, এনেকুৱা ধৰণৰ মানে এখেতলোকৰ মেনুফেকচাৰিং আছে। আৰু কিছুমান গামলাও দেখুৱাই থৈছে। এখেতলোকৰ কি মানে কম্বাইন মেনুফেকচাৰিং হয় বেলেগ বেলেগ বস্তুৰ, আৰু চব ইন হাউচ হয়। পাৰ্টিকুলাৰলি মানে কি ধৰি লওক মেনুফেকচাৰৰ হয়তো আপোনাৰ যদি ধৰি লওক জইন কৰিব হয়তো মানে কি হ'লচেলিঙত যদি পাৰচেছ কৰিব হয় তেতিয়া আৰু আপোনালোকৰ ভাল এটা থাকি যায়। কি বুলি কয় ৰিটেইলত বাৰু ক'ৰবাত পালে সেইটো বেলেগ কথা, ক'ৰবাৰ পৰা কিনিছে এখেতলোকৰ ব্ৰাণ্ডৰ বস্তু, সেইটো এটা বেলেগ কথা। আৰু ইয়াৰ লগতে আৰু কিছুমান থাৰ্মছ, মই চাহৰ থাৰ্মছ আপোনালোকক শ্ব' কৰি দিছোঁ, লগতে টিফিন, হটকেছ চব দিয়া আছে ইয়াত। আৰু মানে কি এখেতলোকৰ আৰু এটা বস্তু আছে, এখেতলোকৰ বেগৰো মেনুফেকচাৰিং আছে। বেগ যিটো নেকি আজিকালি ক'ৰবালৈ যাবলৈ দৰকাৰটো হয় মানে পটককৈ ওলাই যাবলৈ কাৰণে মাৰ্কেটিং হওক, এনেই ক'ৰবালৈ যাবলৈ ফুৰিবলৈ যাওঁ, লগতে স্কুলততো দৰকাৰ হয় কিতাপ চিতাপবোৰ বচাই নিবলৈ কাৰণে বহুত মানে কি ভাল কোৱালিটিৰ মানে বেগ দৰকাৰ হয়। তেতিয়া এনেকুৱা ধৰণৰ মানে বহুত ভাল বেগো এখেতলোকৰ মানে নিজৰে প্ৰডাকশ্যন হয়। এইটো তো যিকোনো কামৰ হ'লে মানে এখেতলোকৰ লগত জইন কৰিব হ'লে মানে এইটো এটা অন্য এটা কোম্পানী হৈছে। এখেতলোকৰ প্ৰডাকশ্যন এইটো বেচিকেলি কি হৈছে, চব চালনী হৈছে, মানে ষ্টীলৰ চাকনি যিবিলাক হৈছে, চাকনি হওক, ডাঙৰ চালনী হওক, এনেকুৱা টাইপৰ বস্তু। আৰু কোম্পানী খুব ভাল, কোৱালিটি বহুত ভাল। আৰু ধৰি লওক কোনোবা যদি হ'লচেলত যদি বস্তু বিচাৰে মানে হ'লচেলত কণ্টেক্ট কৰিলে মানে আপোনালোকৰ কিবা এটা প্ৰফিট থাকিব ভালকৈ। আৰু কি বুলি কয় এনেইতো ৰিটেইলত অলপমান দিগদাৰীয়ে হ'ব, বা ক'ৰবাত ল'বলৈ হ'লে বেলেগ কথা, কিন্তু হ'লচেলত যদি জইন কৰিবলৈ হয় তেতিয়াহ'লে বেছি সুবিধা হ'ব। আৰু এয়া হ'ল চাকনি, ডিজাইনাৰ চাকনি দেখাই দিছোঁ আপোনালোকক। বহুত ভেৰাইটিজ মানে চাকনি আছে এখেতলোকৰ ওচৰত। কিছুমান প্লাষ্টিকৰো আছে, বেছিভাগ ষ্টীলৰ চাকনি আছে। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।